বিটিচিত নিৰ্বাচনী হিংসা শান্তি চুক্তি স্বাক্ষৰ কৰা প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL নেতাকৰ্মীয়ে গুণ্ডাগিৰি চলোৱাৰ অভিযোগ ভেৰগাঁৱত UPPLৰ আক্ৰমণত গুৰুতৰভাৱে আহত 3জন বিজেপি সমৰ্থকে ডিমাকুচি থানাত দাখিল কৰিছে এজাহাৰ মানে UPPL কিছু কৰ্মীয়ে মানে একত্ৰিত হৈ পেলাই আমাৰ কৰ্মীবিলাকক মানে কি মানে আঘাত কৰিছে মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সভাৰ দুদিন পূৰ্বে উদালগুৰিৰ ভেৰগাঁৱত UPPLৰ গুণ্ডাগিৰি মঙ্গলবাৰে নিশা নিৰ্বাচনী কাৰ্যালয় বন্ধ কৰি ঘৰলৈ উভতা বিজেপি সমৰ্থকৰ গাড়ী আগচি ধৰিলে 10-12খন বলেৰো বাহনে জোৰ জবৰদস্তি গাড়ীৰ পৰা নমাই বিজেপি সমৰ্থকক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰি UPPL কৰ্মীয়ে কাঢ়ি নিলে মোবাইল ইচ্ছা কৰি পেলাই 10-12খন বলেৰো আহি ঘেৰা কৰি ৰখাইছে ৰখাই পেলাই আমাৰ গাড়ী দৰ্জা খুলি হেৰি কৰি পেলাই তাৰপিছত প্ৰথম ইয়াত মাৰিছে পিছত বুকুত মাৰিছে ভৰিত মাৰিছে মাৰি পেলাই মই কৈছোঁ মোৰ মোবাইলটো গাড়ীত আছে মোবাইলটো দিয়ক মোবাইলটো লৈ গুচি গৈছে UPPL কৰ্মীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে গৌতম দৈমাৰী আৰু সুব্ৰত বড়োৰ লগতে গাড়ী চালক দণ্ডী নাথ কানেৰে নুশুনা হৈছে দুজন বিজেপি কৰ্মীয়ে এজনে আঘাত পাইছে গুপ্তাংগ তেখেতে প্ৰাইভেট পাৰ্চন মাৰিছে UPPLৰ দীপক বড়ো গোমচাৰ বড়ো অতুল স্বৰ্গীয়াৰী আৰু সোমখৰ বড়োৰ লগতে 50ৰ পৰা 60জন কৰ্মীয়ে আক্ৰমণ কৰাৰ অভিযোগ ভুক্তভোগীৰ মোক মাৰা মানুহৰ নাম হৈছে দীপক বড়ো ভিলেজ খাচিবাৰী দীপক বড়ো তেখেতে কি কৰে নাজানো তেখেতে UPPLত থাকে UPPL পাৰ্টিৰ মানুহ হয় গুণ্ডাগিৰি মোৰ পাৰ্লৰ পৰা মানে তেখেতক শাস্তি দিব লাগে প্ৰশাসনে মোৰ এইটোৱে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভেৰগাঁৱৰ নিৰ্বাচনী সভা ব্যৰ্থ কৰাৰ লক্ষ্যৰে UPPLে আক্ৰমণ চলোৱাৰ অভিযোগ বিজেপিৰ 11 তাৰিখ আমাৰ যেটো হেৰি প্ৰগ্ৰাম হ'ব কাৰ্যসূচী হ'ব হেমন্ত বিশ্ব শৰ্মাৰ সেই কাৰ্যসূচী যে শান্তিৰে হ'ব আৰু হেতুত মানে 20,000ৰ অধিক সংখ্যক মানুহ আমি একত্ৰিত কৰি পেলাই আমি যে ইয়াত বিজয় যাত্ৰাটো মানে বয়াই ৰাখিবলৈ মানে আমি সিদ্ধান্ত লৈছো ভেৰগাঁৱৰ দৰে নিৰ্বাচনী হিংসাত উত্তাল কোকৰাঝাৰৰ বাওখুংগ্ৰী পৰিষদীয় সমষ্টিও বাওখুংগ্ৰীৰ তিনতিলাক BPFৰ সমৰ্থকে আক্ৰমণ চলোৱাৰ অভিযোগ UPPLৰ তেওঁলোকে ঘটনাটো তেওঁলোকে সজাই পৰাই কৰিছে কালি যেটো ঘটনা কৰিছে 2020 চনতে তেওঁলোকে BPFৰ গুণ্ডা বাহিনীবিলাকে আমাৰ চিফ ছাৰৰ সন্মানীয় প্ৰমোদ বড়ো ছাৰৰ গাড়ীটো তেওঁলোকে এনেকা কৰি এটাক কৰিছিল সমষ্টিত খুপনি হেৰুৱাৰ পৰিণতিত BPF প্ৰাৰ্থী ধনেশ্বৰ গোৱাৰীৰ সমৰ্থকে গুণ্ডাগিৰিৰ আশ্ৰয় লোৱাৰ অভিযোগ UPPLৰ 40-50খন বলেৰো আনি পেলাই এই অঞ্চলৰ আমাৰ BTCৰ UPPL দলৰ সাপোৰ্টাৰসকলৰ গাড়ী ভঙালে আৰু তেওঁলোকে মাৰপিটো কৰিলে খুব দুৰ্ভাগ্যজনক কথা এইটো যে আমাৰ BPFৰ ধনেশ্বৰৰ হাগ্ৰামাৰ প্ৰি প্লান আছিল দেখাছাৰ এইটো স্পষ্ট হৈ গৈছে UPPLৰ অভিযোগ একেমুখে অস্বীকাৰ কৰিলে বাওখুংগ্ৰী সমষ্টিৰ BPF প্ৰাৰ্থী ধনেশ্বৰ গোৱাৰীয়ে মই পুলিচক অলৰেডি ইনফৰমেশ্যন কৰিছো যেহেতু ইহঁতে ৰাতি ঘূৰি থাকে গাঁৱে থকা বিলাই থাকে আৰু গাঁৱৰ মানুহ ডংকি দি থাকে ইয়াৰ পৰা প্ৰশাসনে যদি হাতত লয় আমাৰ ইয়াত একো গণ্ডগোল নহয় আনফালে শ্ৰীৰামপুৰ সমষ্টিৰ গোলকগঞ্জৰ কংগ্ৰেছী বিধায়ক সোবাহান আলী চৰকাৰে বাহুবল প্ৰদৰ্শন কৰাৰ অভিযোগ BPFৰ শ্ৰীৰামপুৰৰ হিমলতাপু চৌৰাংকীৰ ঘটনাক লৈ তদন্তৰ দাবী BPFৰ আমাৰ শ্ৰীৰামপুৰ সমষ্টিত ইমান শান্তিপূৰ্ণভাৱে ইয়াতে নিৰ্বাচনী কাৰ্যসমূহ চলি আছিল আজি হঠাৎকে আহি দিনটো সোবাহান আলী চৰকাৰে শিমলতাপুত আহি বাহৰ পাতি থকা বুলি আমি পিছত খবৰ 24 ঘণ্টা 3খন জিলাৰ নিৰ্বাচনী হিংসাত জড়িত দোষীক বিচাৰি উলিয়াই শাস্তি নিবিহিলে অধিক উত্তপ্ত হোৱাৰ আশংকা আছে BTCৰ পৰিস্থিতি ভুক্তভোগীয়ে চিনাক্ত কৰা অভিযুক্তৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনক ব্যৱস্থা লোৱাৰ আহ্বান হাগ্ৰামা মহিলাৰীৰ UPPLৰ কিছুমান গুণ্ডা বাহিনীয়ে আমাৰ গাড়ীটো অফিচ আৰু গাড়ী ভাঙাই দিছে বুলি আমি গম পাওঁ আৰু সেইফালে চিৰাং দুৱাৰত আমাৰ BPFৰ কৰ্মীক UPPLৰ কেইজনমান ল'ৰা আহি পেলাই মাৰিছে সেইটো আমি গম পাওঁ মুঠতে আমি আপিল কৰিছোঁ যে প্ৰশাসনে ঠিকমতে দায়িত্ব লৈ পেলাই কাম কৰক কাম কৰাটো আমি বিচাৰোঁ যাতে একো ভাইলেন্স নহয় নিৰ্বাচনৰ সময়ত BTC দুনাই এনে ঘটনা যাতে নঘটে সেয়া নিশ্চিত কৰাৰো আহ্বান BPF প্ৰধানগৰাকীৰ ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ